ক'ত ওলাইছে বাঘ এই কোনতে বাগানৰ ওচৰত বাঘ ওলাইছে স্কুল আমি আহিব পৰা নাই এই বাঘটো আপোনালোকে জলদি নিয়ক ইয়াৰ পৰা তোমালোক ক'ৰ পৰা আহা ঘৰ ক'ত তোমালোকৰ নাম কামাখ্যা হয় এতিয়া বাগানৰ মাজৰ পৰা বহুত ল'ৰা ছোৱালী আহে যে তোমালোকে বাগানৰ মাজেদি আহিব লাগে নেকি নাই আমাৰ এইফালেদি আহিব লাগে বাঘলে ভয় লাগে নাই লাগে তোমালোকৰ ওচৰতে ওলাইছে বাঘ হয় কিমান সময়ত ওলাইছিলে এই অকমান আগতে ওলাইছিলে কোনফালেদি গৈছে এইফালেদি গৈছে মানুহকিটা দৌৰি গৈ আছে মানুহকিটা ইয়াৰ পৰা দৌৰি গৈ আছে আৰু এই আমাৰ যে নাই এই তাত ৰাস্তা যে আমাৰ ঘৰ আছে তাতো ওলাইছিলে গহৰি নিলে এটা লৈ গ'ল হয় স্কুল আহিবলৈ ভয় লাগে হয় নিশ্চয়কৈ এইকেইদিন আপোনালোকো আহি আছে আমাৰ লগত সম্পূৰ্ণৰূপে সহযোগ কৰি আছে এইকেইদিন আমিও এই বাঘৰ পৰিপ্ৰেক্ষিততে মহকুমা প্ৰশাসন বন বিভাগ সকলোৰে লগতে যোগাযোগ কৰিছোঁ কিন্তু সকলোৰে লগত যোগাযোগ কৰাৰ ক্ষেত্ৰতো আমি তেনে ফলপ্ৰসূ একো দেখিবলৈ পোৱা নাই আজি অতি পৰিতাপৰ বিষয় হৈছে যে নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়ৰ কাষেদি বাঘটোৱে পাৰ হৈ পেলাই এতিয়া বৰ্তমান কাষতে থকা বাগানত বিচৰণ কৰি ফুৰিছে কথা হ'ল কি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইমান কণ ছাত্ৰ ছাত্ৰী তেওঁলোকে প্ৰস্ৰাৱ পায়খানা কৰিবৰ কাৰণে যদি বিদ্যালয়ৰ পৰা ওলাই অহাৰ লগে লগে তেওঁলোকে হয়তো বাঘৰ সন্মুখীন হ'লহেঁতেন কিন্তু ভগৱানৰ কৃপা সেই সময়ত ছাত্ৰ ছাত্ৰী কোনো বাহিৰত নাছিলে বিদ্যালয়ৰ কাষৰে যোৱাটো অতি তাৎপৰ্যপূৰ্ণ বিষয় হৈছে এই বিষয়ে আপোনাৰ জৰিয়তে আমি মহকুমা প্ৰশাসন ফৰেষ্ট বিভাগ আৰু লগতে আমাৰ স্থানীয় বিধায়ক তথা অসমৰ মাননীয় মন্ত্ৰী মহোদয়ক কথাটো জ্ঞাত কৰিব বিচাৰিছোঁ যে অনতিপলমে তেখেতসকলে যিকোনো প্ৰকাৰে ইয়াৰ পৰা বাঘটো যাতে আঁতৰাই নিয়ে